নলবাৰীত ক্ৰিকেট বিষয়ক কুইজ প্ৰতিযোগিতা ক্ৰিকেট কোষৰ সৌজন্যত আৰু নলবাৰী কলেজৰ সহযোগত অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল কেৱল কুইজ বিষয়ক লৈ কুইজ প্ৰতিযোগিতা কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৬০টা দলে ক্ৰিকেট সম্পৰ্কত আগ্ৰহী কৰা আৰু তথ্য আহৰণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতাখন নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে অভিলাষ মেধি আৰু দেৱাংগন দেৱে দ্বিতীয় স্থানত দিলীপ কুমাৰ শৰ্মা আৰু মৃদুল ৰাম কলিতা তৃতীয় স্থান লাভ কৰে প্ৰতিৰূপ বায়ন আৰু চিৰঞ্জিত দত্তই প্ৰথমবাৰৰ কাৰণে অসমত এখন ক্ৰিকেট বিষয়ক মুকলি কুইজ প্ৰতিযোগিতা আমি আজি অনুষ্ঠিত কৰি আছোঁ ইয়াত নলবাৰী মহাবিদ্যালয়ত আৰু এইটো আপোনাৰ ক্ৰিকেট কোষৰ উদ্যোগত প্ৰথম প্ৰচেষ্টা আৰু অসমত শুনামতে আমি যিখিনি তথ্যভিত্তিক চলাইছোঁ এইটো উত্তৰ পূৰ্বাঞ্চলত প্ৰথম প্ৰচেষ্টা অকল ক্ৰিকেট বিষয়ক কুইজ আৰু এইটোৰ মাধ্যমেৰে আমি খেলৰ প্ৰতি আৰু ল'ৰা ছোৱালীখিনিক কুইজৰ প্ৰতি তথ্যভিত্তিক জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহী কৰিবলৈ চেষ্টা চলাই আহিছোঁ আৰু ক্ৰিকেট কোষৰ অন্যতম এটা প্ৰচেষ্টা আছে ক্ৰিকেট বিষয়ক এখন অনলাইন আলোচনী আমি প্ৰকাশ কৰি আছোঁ 2022 চনৰ পৰা এইটোৰ জৰিয়তে আমি নতুন প্ৰজন্মক ক্ৰীড়া সাহিত্য আৰু ক্ৰীড়া সাংবাদিকতাৰ প্ৰতি আগ্ৰহী কৰাৰ চেষ্টা চলাই আহিছোঁ